ৰাম মন্দিৰৰ প্ৰতিষ্ঠা দিৱস আৰু প্ৰতিষ্ঠা দিৱস উপলক্ষে মহানগৰীৰ যিসমূহ ভিন্ন প্ৰান্তৰ মন্দিৰ আছে সেই মন্দিৰৰ যিসমূহ চাৰিওপাশ আছে ইতিমধ্যে বন্তিৰে পোহৰাই তোলা হৈছে। সমান্তৰালকৈ বশিষ্ঠ মন্দিৰ যি পৰ্যটনস্থলী বশিষ্ঠ মন্দিৰৰ প্ৰাংগণটো 1,11,000 এটা বন্তিৰে আচলতে পোহৰাই তোলা হৈছে। মোৰ সতীৰ্থই দেখুৱাব প্ৰথমে এয়া হৈছে বশিষ্ঠ মন্দিৰৰ যি পৰিৱেশ বশিষ্ঠ মন্দিৰৰ পৰিৱেশ আচলতে দেখুৱাইছোঁ। 1,11,000 এটা বন্তিৰে আচলতে পোহৰাই তোলা হৈছে আৰু বিভিন্ন ধৰণৰ চিত্ৰাংকণৰে আচলতে গোটেই মন্দিৰ প্ৰাংগণ পোহৰাই তুলিছে। যিহেতু ইয়াৰ স্থানীয় যুৱক এজন যিজনৰ নাম আচলতে অজয় আৰু অজয় নামৰ যুৱকজনৰ প্ৰচেষ্টাত ৰাইজৰ সহযোগত আচলতে এনেধৰণৰ এক উৎসৱমুখৰ পৰিৱেশ হৈ উঠিছে। ইয়াৰ স্থানীয় লোক আছে, আমি স্থানীয় লোকৰ পৰা জানি দাদা কি ক'ব? 1,11,000 এটা বন্তিৰে আচলতে পোহৰাই তোলা হৈছে, কি ক'ব? সঁচাকৈ আমাৰ যি বহু আকাংক্ষিত আমাৰ ভব্য ৰাম মন্দিৰ অযোধ্যাত সেই ৰাম মন্দিৰ প্ৰতিষ্ঠা আৰু ৰামলালাৰ যি প্ৰাণ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি যোৱা বছৰ 22 জানুৱাৰীত আমি ইয়াতেই এই মন্দিৰতে আমি 1 লাখ বন্তি প্ৰজ্বলন কৰিছিলোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই বন্তি প্ৰজ্বলন কৰিবলৈ আহিছিলে সকলোৱে বিভিন্ন ভেদাভেদ পাহৰি পেলাই। এইবাৰ 1,11,111টা প্ৰদীপ জ্বলাই পেলাই আমি এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছোঁ আৰু সঁচাকৈ অভূতপূৰ্ব আৰু বিৰল দৃশ্য আমি দেখিবলৈ পাইছোঁ। চাৰিওফালে পূৰা পোহৰেৰে আলোকিত হৈছে। এটা কথা ক'ব লাগিব যে বশিষ্ঠ মন্দিৰৰ যি বশিষ্ঠ মুনি আছিলে, বশিষ্ঠ মুনি কুলগুৰু আছিলে আৰু কুলগুৰু আছিলে আৰু তাৰ বাবে আচলতে এই এক ধৰণৰ উৎসৱমুখৰ পৰিৱেশ হৈ উঠিছে। বিভিন্ন মন্দিৰৰ বিভিন্ন যি স্থান আছে গোটেই স্থান আচলতে বন্তিৰে প্ৰজ্বলিত হৈ আছে। পুনৰবাৰ যিখন মেইন গেট আচলতে বশিষ্ঠ মন্দিৰৰ যিখন মেইন গেট আৰু লোকাৰণ্য হৈ পৰিছে গোটেই সমগ্ৰ অঞ্চল। আচলতে এনেকুৱা ধৰণৰ এক উৎসৱমুখৰ পৰিৱেশে বশিষ্ঠ মন্দিৰ প্ৰাংগণ গঢ়ি তুলিছে। সমান্তৰালকৈ দেখুৱাইছোঁ এক খুব সুন্দৰ পৰিৱেশ। লোকাৰণ্য হৈ পৰিছে, বিভিন্ন স্থানৰ পৰা অহা লোকে ইয়াতে ভিৰ কৰিছে যিহেতু আজি ৰামৰ প্ৰতিষ্ঠা দিৱস ৰাম মন্দিৰ আৰু এনেধৰণৰ এক উৎসৱমুখৰ পৰিৱেশে আচলতে গোটেই মন্দিৰৰ যি চৌপাশ আছে চৌপাশ পোহৰাই তুলিছে। পুনৰবাৰ দেখুৱাইছে এনেধৰণে ওমৰ যিটো আচলতে চিহ্ন সেই চিহ্নটোৰ চাৰিওফালে আচলতে বন্তি প্ৰজ্বলন কৰা হৈছে। তাৰ সমান্তৰালকৈ যদি আমি দেখুৱাওঁ আচলতে এয়া হৈছে গুৱাহাটী মহানগৰীৰ বশিষ্ঠ মন্দিৰ প্ৰাংগণ। এয়া হৈছে মহাদেৱ পাৰ্বতীৰ যি চিত্ৰাংকন আৰু এই চিত্ৰাংকনৰ চাৰিওফালে আছে চাৰিওকাষে আচলতে পোহৰাই তুলিছে বন্তিৰে প্ৰজ্বলিত কৰিছে। আৰু পুনৰবাৰ কৈছে 1,11,111টা চাকিৰে আচলতে এই মন্দিৰ প্ৰাংগণ পোহৰাই তুলিছে। ইয়াৰে এজন অজয় নামৰ এজন যুৱক, সেই যুৱকজনৰ প্ৰচেষ্টাত আচলতে গুৱাহাটী মহানগৰীৰ এই যি স্থান আছে এই স্থানত আচলতে 1,11,111টা চাকিৰে গোটেই অঞ্চল পোহৰাই তুলিছে ৰাম মন্দিৰৰ প্ৰতিষ্ঠা দিৱস হিচাপে।